my hands to myself. Think I'll dust them off, put them back up on. So what's up everyone? যেনেকৈ ফাইনেলি আপুনি দেখি পালে কি অলপ দেৰি আগতে যে ফটোখন বাৰ্ণ হৈ গৈছে, ব্লাৰ হৈ গৈছিলে আৰু ইভেন কলাও হৈ গৈছিলে, বাট লাইক কিয় হৈ গৈছিলে এইলৈকে চবৰে প্ৰশ্ন হৈ আছে, ৰাইট? এইটো আচলতে ভুল হ'ব নালাগিছিলে, এইটো ভুলটো কেনেকৈ হৈ গ'ল আৰু কিহৰ কাৰণে হৈ গ'ল? মইতো ধুনীয়াকৈ ফটোটো ক্লিক কৰিছিলোঁ, মই ধুনীয়াকৈ ফ'কাছ কৰি পেলাই ফটো শ্বুট কৰিছিলোঁ, কিন্তু মানুহজনে যোনজন মানুহে ফটোত আছে, যোনজন মানুহে ফ্ৰেমত মানে পজিশ্যন দি আছে, প'জ দি আছে, তেখেতেও গম নাপায়, আৰু যদি গম পায়ো তেখেতে কেনেকৈ ভাবিব, তেখেতে কেনেকৈ ৰিয়েক্ট কৰিব? বহুত প্ৰশ্ন এনেকৈ ওলাই আছে, ৰাইট মনত? ৱেল, আজি আপোনাৰ ওচৰত মই আচ্যুত গগৈ ফ্ৰম গোলাঘাট। চ' আজি মই আপোনালোকক বহুত বেছিক বস্তুখিনি কওঁ, যোনটো এইটো ভেৰি ইম্পৰ্টেণ্ট ফটোগ্ৰাফী স্কিলত, মানে লাইক ফটোগ্ৰাফী কৰাৰ আগত, লাইক যেতিয়া আপুনি কেমেৰাটো লৈ পেলাই ফটোশ্বুট কৰিব খুজি আছে, কিন্তু তাৰ বিষয়ে কেমেৰাটোৰ বিষয়ে ভালকৈ নাজানে কিছুমান বেছিকখিনি, সেই বেছিকখিনি যদি নাজানে তেতিয়া কেনেকৈ লাভ আছে? লাইক লাভ ইন আছে যে কেমেৰাটো লৈ পেলাই কি এনেকৈ দাদা ফটোখন মাৰোঁ নেকি, দাদা এটা স্মাইল দিয়কচোন মাৰোঁ নেকি, লাভ আছে? একো লাভ নাই। কিন্তু কোনটো কি ছেটিং কৰিব লাগে, তাৰ পাৰ্টিকুলাৰ নাম কি হয়, আজি আপোনাৰ এই ভিডিঅ'যোৰ থ্ৰুদি মই আপোনাক বুজাম। আৰু তিনিটা বস্তু হয় ভেৰি ইম্পৰ্টেণ্ট, আৰু তিনিটা বস্তু কি হয়? ছাটাৰ স্পীড, এপাৰচাৰ আৰু এটা হ'ল ISO। এই তিনিটা বস্তু ইনডাইৰেক্টলি ক'ব গ'লে বেছিক ফটোগ্ৰাফী, আৰু এইটো যিকোনো আপুনি ক্লাছত যাওক, যিকোনো আপুনি ইনষ্টিটিউটত যাওক, এই তিনিটা বস্তু আপুনি ফটোগ্ৰাফীত শিকাবই, গতিকে এইখিনি তিনিটা বস্তু বৰ ইম্পৰ্টেণ্ট হয়, আপোনালোকে জানি লোৱাটো। চ' প্ৰথমতে বেছি লম্বা টাইমো মন নাই, চ' তাৰ আগতে মই ষ্টাৰ্ট কৰাটো বেছি বেটাৰ হয়, বেছি ব'ৰ লগাত আপোনালোকে ব'ৰ পাই যাব নহ'লে বেছি কথা পাতি থাকিলে। চ' ফাৰ্ষ্ট অফ অল আই উড লাইক টু টক এবাউট shutter speed. Shutter speed. Well, shutter speed কাক কয়? Well, বহুত সাধাৰণকৈ মই কথাটো জনাব খুজি আছোঁ, মানে সাধাৰণকৈ বুজাব খুজি আছোঁ। ফৰ এক্সাম্পল আপুনি এনেই এক্সাম্পল এটা লওক। এক্সাম্পলটো হ'ল কি, লাইক এটা ৰুম, ঠিক আছে? ৰুম, আৰু ৰুমটোত পোহৰ নাই, আৰু আপোনাৰ দুখনমান খিৰিকী আছে, অ'কে? এতিয়া আপুনি সেই পোহৰ দি মানে আমি যদি লাইক ৰুমটোৰ ভিতৰত পোহৰ লাগে, চ' সেইকাৰণে আপুনি খিৰিকী খুলিলে। এতিয়া যোনটো খিৰিকী খুলিলে, খিৰিকীৰ চাইজ বেলেগ বেলেগ থাকিব, নট নেচেচাৰী লাইক সৰু থাকিবই লাগিব, ডাঙৰ থাকিবই লাগিব, ন' যিকোনো থাকিব পাৰে। আৰু সেইটো মেটাৰ কৰে, কিন্তু দেই চাইজো মেটাৰ কৰে। যিমান চাইজৰ আপুনি খিৰিকী ল'ব সিমানখিনিহে পোহৰ বেছি পাব, সৰু হ'লে কম পাব, মানে কম এমাউণ্ট অফ লাইট সোমাব, ডাঙৰ হ'লে ডাঙৰ এমাউণ্ট অফ লাইট সোমাব, হয় নহয়? চ' যিমান দেৰি আপুনি খিৰিকীখন খুলি থ'ব, খিৰিকীখন খোলা টাইমত যিমানখিনি পোহৰ আহি আছে আৰু যিমানখিনি খুলি থৈছে, সেই খোলা সময়টোৰ লগে আৰু যোনটো স্পীডত আপুনি বন্ধ কৰিব, সেই বন্ধ কৰা স্পীড ডিউৰেশ্যনটোকে শ্বাটাৰ স্পীড কয়। আৰু খিৰিকীখন যোনখন হয় সেইটো শ্বাটাৰ বুলি কয়, ইনডাইৰেক্টলি মানি লওক শ্বাটাৰ। ত' শ্বাটাৰ মানে কি, আপোনাৰ শ্বাটাৰখন যেতিয়া বন্ধ কৰে, পৰ্দাখন যেতিয়া বন্ধ কৰিছে, তেতিয়া লাইট বন্ধ কৰিব, মানে যিমান লাইট পাব লাগে পালে, বন্ধ, তাৰপিছত আৰু নাপায়, ঠিক আছে? চ' সেইটোৱে ইনডাইৰেক্টলি আমাৰ শ্বাটাৰ স্পীড বুলি কয়। আৰু এই পাৰ্টিকুলাৰ নামটোৱে ইনভলভ আছে আমাৰ কেমেৰা টেকন'লজিত শ্বাটাৰ স্পীড বুলি কয়। এতিয়া এই এক্সাম্পলটোৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, আৰু এটা ইম্পৰ্টেণ্ট ৰোল এটা আছে শ্বাটাৰ স্পীডত কেমেৰাৰ ভিতৰত। ইনডাইৰেক্টলি ক'ব লাগে, ইনডাইৰেক্টলি আৰু এটা এক্সাম্পল দি আছোঁ, ইয়াৰ লগতে লিংক আছে, ঠিক আছে? ছাপ'জ আপোনাৰ ফ্ৰেণ্ডে মাতিলে আৰু ক'লে, ঐ ৰাম, ঐ শ্যাম, আচ্যুত, কি লাইক ঐ চা বাইক এখন গ'ল যেতিয়া বুলি ক'লে, আৰু বাইকখন কি বাইক সেইটো আপুনি নাজানে, বাট বাইক এখন গ'ল। ফৰ এক্সাম্পল লাইক R1 এখন গ'ল, ইয়া যিকোনো স্পৰ্টছ কাৰ গ'ল, ইয়া চাইকেল এখন গ'ল, গাড়ী এখন গ'ল, যিকোনো মানে লাইক এক্সাইটেড হৈ পেলাই আপুনি চাব খুজি আছে, ফূৰ্তিত চাব খুজি আছে, কিনো হয় বাইকখন, চাওঁ কি বাইক। এতিয়া খিৰিকীখন খুলিলে, খোলা টাইমত আপুনি ভালকৈ চালে, সেইখন ৱাও মজা আছিল দেই, ৰাইট? আপোনাৰ এক্সাইটেড থাকিব। কিন্তু এই কামটো যেতিয়া কৰিব, তেতিয়া আপুনি অভিয়াছলি খিৰিকীখন শ্বাটাৰখন বহুত দেৰিলৈকে খোলা থাকিব, খিৰিকীখন খোলা থাকিব, আৰু তেতিয়াহে চাব পাৰিব পুৰাকৈ। ইন দিছ কেছ অনলি, লাইক ইন কেছ আপুনি ইন দিছ চিটুৱেশ্যন যদি আপুনি খিৰিকীখন খুলি পেলাই
এইখন বন্ধ কৰি দিলে খুলিলে পটককৈ বন্ধ কৰি দিলে তেতিয়া আপুনি কিবা দেখা পাব নেকি চিৰিয়াছলি নাপাব ৰাইট চ' ইন দিছ কেছ লাইক ইয়াৰ মেইন ৰোল আৰু এটা আছে ছাটাৰ স্পীডত কি লাইক আপুনি যেতিয়া কিবা বস্তু এটা ক্লিক কৰিব আৰু পোহৰ যদি ছাপ'জ আন্ধাৰ হৈ আছে আৰু আপুনি ফটোখন ক্লিক কৰিব খুজি আছে আন্ধাৰ টাইমত আপোনাৰ লগত চ'ৰ্চ অফ লাইট বহুত কম আছে যিমানখিনি আছে সেইটো বহুত কমেই ক'ব গ'লে বাট তেতিয়া আপোনাৰ সেইখন ফটোখন মানে ফটোখন যিখন ক্লিক কৰিব খোজে সেইখন ফটোত চেঞ্চাৰত লাইট পাব লাগিব চ' সেইকাৰণে আপুনি কি কৰিব শ্বাটাৰটো যিমান পাৰে সিমান কমাব লাইক আপুনি টাইম ডিউৰেশ্যনটো 5 ছেকেণ্ড 2 ছেকেণ্ড লাইক ডট লাইক ছেকেণ্ড যিমান লাইট থাকে সিমান চ'ৰ্চ অফ লাইটটোৰ কাৰণে টাইম ডিউৰেশ্যনটো মেলাই থ'ব মানে খুলি থ'ব আপুনি খুলি থ'বৰ কাৰণে টাইমিং এটা দি থ'ব সেই টাইম যদি আপুনি যিমান ছেকেণ্ডৰ কাৰণে খুলি থ'ব সিমান ছেকেণ্ডৰ ভিতৰতহে ই বন্ধ হ'ব আৰু যেতিয়া বন্ধ হ'ব শ্বাটাৰটো তেতিয়া চ'ৰ্চ অফ লাইট সিমান এমাউণ্ট আহিব চেঞ্চৰত পৰিব দেন আপোনাৰ ফটোখন তেতিয়া বেছিয়ে গ্ল' কৰিব আৰু সেই ফাংচনটো যোনটো কৰিবৰ কাৰণে হেল্প কৰে যোনটো ডিউৰেশ্যন যোনটো স্পীড আছে কেমেৰাটোৰ ভিতৰত যোনখন বন্ধ হয় এই ঠিক এনেকুৱা আমাৰ ভিতৰত চেঞ্চাৰ মানে শ্বাটাৰ আছে সেই যেতিয়া চ'ৰ্চ অফ লাইটটো চেঞ্চাৰত পৰে অবজেক্টত পৰে ছাবজেক্টত যেতিয়া পৰে আৰু বন্ধ হ'ব লাগে লাইটটো সিমানখিনি অবজাৰ্ভ কৰি কেপচাৰ কৰি পেলাই টানিব লাগে সেই টানাৰ যোনটো ছিষ্টেম আছে আৰু টাইম ডিউৰেশ্যনটো আছে সেইটোৱে পাৰ্টিকুলাৰলি ভালকৈ ক'ব গ'লে শ্বাটাৰ স্পীড আমি মানি লওঁ লাইক কেমেৰাৰ এংগেল দি আৰু কেমেৰা ফাংচনত আমি একচেপ্ট কৰোঁ এজ শ্বাটাৰ স্পীড ঠিক আছে চ' নেক্সট লেটছ টক এবাউট এপাৰ্চাৰ এপাৰ্চাৰো বহুত ইম্পৰ্টেণ্ট ৰোল আছে শ্বাটাৰ স্পীডৰ লগত ইটছ কানেক্টেড উইথ শ্বাটাৰ স্পীড একচুৱেলি তিনিটাই কানেক্টেড উইথ এভৰিথিং বেলেগ স্পেচিয়েল কানেক্টেড উইথ শ্বাটাৰ স্পীড আৰু এপাৰ্চাৰ দুটাই কানেক্টেড আছে এপাৰ্চাৰ ইটছ কানেক্টেড আছে কেনেকৈ তাৰ আগতে মই এটা বস্তু দেখাব খুজি আছোঁ আৰু ইন এ শ্বৰ্ট ৱে মই ক'ব খুজি আছোঁ আজি মোৰ লগত এটা 60s লেন্স এখন আছে যোনটো মোৰ ডাঙৰীয়া মানে মোৰ দাদাৰ হয় এণ্ড ফাইনেলি আই এম লাকি যে আপোনালোকক মই দেখুৱাব পাৰিছোঁ আৰু এই লেন্সটোৰ থ্ৰু দি এক্সাম্পলটো দিব খুজি আছোঁ কি হোৱাট ইজ এপাৰ্চাৰ একচুৱেলি চ' এইটো টাকুমাৰ লেন্স ইটছ এ ৰাছিয়ান লেন্স আৰু ইটছ এন 60s লেন্স ভিণ্টেজ লেন্স হয় এইটো এই লেন্সৰ বিষয়ে পিছতকৈ মই নেক্সট ভিডিঅ'ত বুজাম লেন্সৰ ভিডিঅ' এটা মই বনাম ড'ণ্ট ৱৰি এবাউট ডেট মই ধুনীয়াকৈ এক্সপ্লেইন কৰিম এই লেন্সটো কি কাম কৰে কোন কেনেকৈ কি লেন্স হয় যিমান পাৰোঁ সিমান লেন্সখনৰ বিষয়ে ক'ম এইখনৰ বিষয়ে আৰু মোৰ যিমান লেন্স আছে চবৰ বিষয়ে ট্ৰাই কৰিম ভালকৈ বুজাবৰ কাৰণে আপোনাক চ' যাকে নহওক লেটছ টক এবাউট এপাৰ্চাৰ টক কয় এই যে আপুনি ধুনীয়াকৈ ঘূৰণীয়া অকণমানি হোল এটা দেখি পাই আছেনে ফুটা দেখা পাই আছেনে অকণমানি ফুটা এটা এতিয়া এই যোনটো দেখা পাই আছে এই ভিতৰত যোনটো আছে এইটো ভিতৰত এই যে এইটো ফুটাটো আছে আৰু এই গেপ এইখিনি যে গাৰ্ড যে কৰি থৈছে এই গাৰ্ড কৰা যোনটো প্লেটেডকেইটা আছে আৰু কিমান পোহৰ আপোনাক সোমাব দিব লাগে আৰু কিমান পোহৰ আহিবৰ কাৰণে দিছে পাৰ্মিশ্যন দিছে এই প্লেটকেইটাকে ক'ব গ'লে এপাৰ্চাৰ ভালকৈ বুজাব গ'লে দিছ প্লেটছ যোনটো ইয়াৰ ফাংচন হয় মানে যোনটো ফাংচনখিনি দেখা পাই আছে আপুনি এই প্লেটখিনি সেইটোকে এপাৰ্চাৰ বুলি কয় যিমান আপুনি লাইট পাছ কৰিব দি আছে সেই ছিষ্টেমটোকে কয় এপাৰ্চাৰ এণ্ড আই এম ৰিয়েলি লাকি ডেট আৰু মোৰ ভাল লাগিছে একচুৱেলি মই ইমান ধুনীয়া লেন্সটো লৈ পেলাই আপোনাক এক্সাম্পল দি আছোঁ আৰু বুজাই আছোঁ কি এক্সপ্লেইন কৰি আছোঁ কি এপাৰ্চাৰ কাক কয় চ' লাইক নেক্সট লেটছ টক এবাউট ISO সাধাৰণকৈ ক'ব গ'লে ইটছ এ আৰ্টিফিচিয়েল লাইট চ'ৰ্চ অফ লাইট যোনটো আমি লাইক কেমেৰাৰ ভিতৰতে ইনবিল্ট আছে এইটো টেকন'লজিটো কি হয় একচুৱেলি ক'ব গ'লে বহুত ক্ষেত্ৰত আমাৰ যেনেকৈ মই আপোনাক কৈছিলোঁ
ফৰ এক্সাম্পল আপোনাৰ যেনেকৈ কৈছিলোঁ শ্বাটাৰ স্পীড আপাৰচাৰ বিষয়ে কৈছিলোঁ কি ৰাতি টাইমত আপুনি ফটোশ্বুট কৰিব মন আছে তেতিয়া আপোনাৰ লাইটৰ পোহৰটো বেছিকৈ কেপচাৰ কৰিবৰ কাৰণে টাইম ডিউৰেশ্যনটো বেছিকৈ লাগিব যদি এনেকৈ কেপচাৰ কৰিলে পোহৰটো বেছি নাপাম কমেই পাম ৰাইট চ' সেইটো টাইমত কি হয় আমি কেপচাৰটো কৰিলোঁ কিন্তু আমাৰ ISO যদি কম হয় আৰ্টিফিচিয়েল লাইটটো আমি ইউজেই নকৰিলোঁ নেচাৰেল লাইটটোৱে যিমান আছে সিমানে থ'লোঁ তেতিয়া আমাৰ ফটোখন একজেক্টলি যেনেকুৱা লাগে সেনেকুৱা নাপাম গম পাইছে মই কি মেইন কৰিব ট্ৰাই কৰি আছোঁ কি ISO ক'ব গ'লে সাধাৰণতে ক'ব গ'লে ইটছ আৰ্টিফিচিয়েল লাইট উইচ ইটছ ইনবিল্ট ইন ইয়ৰ কেমেৰা ইটছেল্ফ আৰু যেতিয়া দৰকাৰ পৰে সিমানখিনি আপুনি বঢ়াওক আৰু সিমানখিনি আপোনাৰ আৰ্টিফিচিয়েল পোহৰ এটা পাব আপোনাৰ ইমেজত আৰু পোহৰে পাবই তাতে অকণমান বেছি পোহৰ বেছি কিন্তু ব্ৰাইট কৰিব গ'লেও বিপদ আছে বেছি আৰ্টিফিচিয়েল লাইট দিলেও ফটোখন ফিকা পৰি যায় মানে ফটোখন ৰিয়েলিটি ফিল নহয় ফাটি যোৱা নিচিনা লাগে আৰু ফাটি কিয় গৈছে সেইটোৰো বহুত কথা আছে ভাই চ' সেইবিলাকৰ কাৰণে মই আৰু নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ আৰু বুজাম কিন্তু এতিয়া যিমানখিনি বেছিক বুজাব লাগে সেইখিনি বুজি লোৱাটো বেছি বেটাৰ হয় কিয় বেছিকৈ বুজাব গ'লেও আপোনালোকে পাজল হৈ যাব কি বুজাব কি খুজিছে ISO কি কয় আপাৰচাৰ কি কয় শ্বাটাৰ স্পীড কি কয় সেইটোতো খেলি মেলি লাগি গৈছে চ' বেছি এলাবৰেট নকৰোঁ ইন শ্বৰ্ট বুজালোঁ চ' ISO ক'ব গ'লে ইটছ আৰ্টিফিচিয়েল লাইট যোনটো আপোনাৰ কেমেৰাৰ ভিতৰত থাকে যেতিয়া দৰকাৰ পৰে সিমান আপুনি ইউজ কৰিব পাৰে ইমান চ'ৰ্চ অফ লাইটটো আপুনি এডজাষ্ট কৰি পেলাই দিব পাৰে এড কৰিব পাৰে আৰু কৰিব যিমানখিনি বুজাব লাগে ইম্পৰ্টেণ্টখিনি সেইখিনি ভালকৈ বুজাব চেষ্টা কৰিছোঁ আপোনাক চ' এইখিনি তিনিটা বস্তু হয় এই তিনিটা বস্তু যদি আপুনি ভালকৈ বুজি পায় আৰু সিহঁতৰ ফাংচনখিনি ভালকৈ ইউজ কৰিব জানে গম পাই যায় তেতিয়া আপুনি কেমেৰা এটা হাতত লৈ পেলাই ক্লিক কৰা টাইমত এনেকুৱা মোৰ যোনটো ভিডিঅ'ত আপোনাক দেখুৱালোঁ ব্ৰাইটনেছ বেছি হৈ গ'ল কালাৰফুল ক'লা হৈ গ'ল লাইক বেছি ফটোখন হিলি গ'ল সেইবিলাক বস্তু আপোনাক নহ'ব নেক্সট টাইম তেতিয়া আপুনি ভালকৈ এটলিষ্ট গম পাব কি অ'কে ফাইন ইমানখিনি শ্বাটাৰ স্পীড মই ল'লে পোহৰটো ইমানখিনি মই পাম ইমান ডিউৰেশ্যনৰ ভিতৰত যি স্পীড ল'ব আপাৰচাৰটো মই ইমানখিনি হ'লে ইমানখিনি পোহৰে সোমাবৰ কাৰণে দিব চেঞ্চৰ ভিতৰত সোমাব দিব তেতিয়া অবজাৰ্ভটো কেঁচা হ'ব আৰু কিমানখিনি ISO মোক দৰকাৰ পৰিছে সিমানখিনি ISO দি এডজাষ্ট কৰি পেলাই মই পোহৰটো এড কৰিম মোৰ ইমেজটো আৰু এট দ্য এণ্ড ইমেজটো ধুনীয়াকৈ ওলাই দেখুৱাব লাগিব চ' ডেটছ অল গাইজ ফাইনেলি মই হেপী কি মই এক্সপ্লেইন কৰিব লাইক মোৰ ফালেদি আপোনাক যিমান পাৰোঁ সিমান এক্সপ্লেইন কৰিব চেষ্টা কৰিলোঁ আৰু কিবা যদি ভুল হয় ক্ষমা কৰিছোঁ মই ইমানো এক্সপাৰ্ট নহয় বাট ষ্টিল মই ট্ৰাই কৰিলোঁ নিজৰ ফালেদি বুজাবৰ কাৰণে আপোনালোকক যদি যিকোনো কিবা প্ৰশ্ন আছে প্লিজ মোক কমেণ্ট কৰিলে হ'ল মোক সোধক প্ৰশ্ন কমেণ্টত মন দি পূৰা ভালকৈ সোধক একো নাই দিল খুলি পেলাই মই এনচাৰ দিম আৰু যদি কিবা ভুল হৈছে আকৌ এবাৰ কৈছোঁ ক্ষমা কৰিছোঁ এণ্ড টিল দেন বাই বাই টেক কেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড লাইক মাই চেনেল এণ্ড যদি ভাল পায় প্লিজ কমেণ্ট দিব That's all. Bye bye. See you.